উপস্থিত আছোঁ টিচিৰা LP স্কুলত ভোটিং চেণ্টাৰত। অকণমান ভোটাৰৰ সংখ্যা প্ৰায় হেৰেঙা। আমি অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো বাৰু। ভোটাৰৰ হেৰেঙা, অধিকাংশ ইতিমধ্যে ভোটদান কৰি আমি অকণমান চেণ্টাৰৰ ভিতৰত পৰিৱেশটো অকণমান দেখুৱাই দিব খুজিছোঁ। প্ৰায় ইতিমধ্যে প্ৰায় 90% মান পুলিং হৈয়ে গৈছে ইয়াত, হয় নাই বাৰু? প্ৰায় 90% মান পুলিং হৈয়ে গৈছে বুলি কৈছে। পৰিৱেশ এয়া, বৰ্তমান পৰিৱেশত ইমান ভিৰ ভাও নাই, প্ৰায় গ্ৰুপ ডিছকাশ্যনত ব্যস্ত আছে। চেণ্টাৰটো আমি দেখুৱাইছোঁ। এয়া টিচিৰা LP স্কুল। টিচিৰা LP স্কুলত দুটা খণ্ডত চেণ্টাৰ পৰিছে। আপোনাৰ ইতিমধ্যে ভিতৰত যোৱাটো নিষেধ কৰি থৈছে, গতিকে ভিতৰত প্ৰৱেশ কৰিব পৰা, ভিতৰৰ পৰিৱেশ দেখুৱাব পৰা নগ'ল। আমি মাত্ৰ সামান্যভাৱে পৰিৱেশটো দেখুৱাই গৈছোঁ। একমাত্ৰ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল গাঁৱৰ গৰিমাৰ যোগেদি আজি এই ভোট চেণ্টাৰৰ পৰিৱেশটো দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। বৰ্তমান পৰিৱেশ শান্ত। পৰিৱেশ ভোট দিলে? এয়া নিৰ্বাচনী অফিচৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। পৰিৱেশটো বৰ্তমান একেবাৰে শান্তশিষ্ট, প্ৰায় নিমাও হৈছে। এই ৰথী মহাৰথীসকল অলপ ভাগৰি পৰিছে দিনটো, যিহেতু তেওঁলোকে নিজৰ ইয়াত শ্ৰমখিনি আগবঢ়ালে। এইটো এইবাৰতো বাইক দিয়া কথা আছে ন? ঠিক আছে দিয়ক। মোটামুটি সুকলমে চলি গ'ল নে দিনটো? কওকচোন অকণমান। দিনটোত সুকলমে চলিছে, একো অপায় অমংগল হোৱা নাই, শান্তশিষ্ট হিচাপে আগবাঢ়ি গৈছে। ঠিক আছে, বৰ্তমান প্ৰায় ভোট পুলিং হৈয়ে গৈছে। দুই এজন পৰিয়াল আছে আৰু গৈ আছে ভোট দিবৰ কাৰণে। 420টা দুটা তাৰে নাই, 418টা ইয়াত 418 দুটা খণ্ড আছে ইয়াত। প্ৰায় ভোটাৰসকল ইতিমধ্যে আহি আছে ন? প্ৰায় 700 ভোট পুলিং হৈ গৈছে ন? ঠিক আছে, একোতো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নাই ইয়াত। এই চেণ্টাৰটো শান্তশিষ্ট হিচাপে পাৰ হৈ গৈছে দিনটো গতানুগতিকভাৱে ন? আটাইতকৈ শান্তিপ্ৰিয়। প্ৰশাসনৰ সহযোগিতা সম্পূৰ্ণ, কোনো ত্ৰুটি নাই। ধন্যবাদ। আমি গাঁৱৰ গৰিমা চেনেলৰ পৰা এই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ, গতিকে আপোনালোক সহযোগিতা কৰাৰ কাৰণে আমি ধন্যবাদ। এয়া প্ৰশাসনিক দায়িত্বত থকা আমি এজন ছাৰক লগ পাইছোঁ। ছাৰ, চিটুৱেশ্যনটো একদম ধুনীয়াকৈ চলি গৈছে ন? একো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন নাই, সকলো নৰ্মেল? অঁ, ঠিক আছে। আজিলৈ ইমানেই, আপোনালোকক পৰিৱেশটো দেখুৱালোঁ। পৰিৱেশটো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব, ভাল পালে লাইক এটা কৰি দিব।